নিজে চাইন লৈ আছে যিহেতু খবৰ দি আছে ভিডিঅ'টো কৰিবচোন আমাৰ তপন বৰুৱাৰ মাথা ৰাণী বৰৰ যদি তোৰ গলি বুলি কয় কোখন লগৰ বাইকটো অকণ চাইড কৰি দিওঁ মই বাইকটো বন্ধ কৰি ৰাস্তা অলপ 15 গলিটো দেই তললৈ দিয়ে ডাঙৰটো ভৰাও নেকি ছাৰ ডাঙৰ পলি পেকেটত ভৰাও নে এইটোতে ভৰাও 136 উপায় নাই মৰাণ কুশলনগৰত খেদি খেদি ড্ৰাগছ সৰবৰাহকাৰীক আটক মৰাণ আৰক্ষী AS04N9570 নম্বৰৰ বাইকখনৰ সৈতে সোণাৰী দেৱজিৎ গগৈ নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে যুৱকজনৰ পৰা 36 গ্ৰাম হেৰোইন এটা মোবাইল আৰু কিছু টকা জব্দ কৰিছে যুৱকজন মৰাণ নতুন নগৰৰ এনায়কৰ ঘৰত থাকিছিল আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰীটো সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰীটো খুদাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে আজি কুশলনগৰত মৰাণ আৰক্ষীয়ে অভিযান চলাই এজন বাইক আৰোহী যুৱক দেৱজিৎ গগৈ তেখেতৰ ঘৰ সোণাৰী বুলি কৈছে আৰু ইয়াত মৰাণত এনায়কৰ ঘৰত থাকে বুলি নতুন নগৰত বুলি ক'লে তেখেতৰ পৰা ড্ৰাগছ বৰামদ হৈছে ফটোতে এতিয়া আৰক্ষীয়ে ওজন কৰি আছে আৰু এজনকে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰু পইচা অলপ পাইছে মোবাইল এটা আৰু বাইকত আহি আছিলে তেখেত আৰু আগবেটি ধৰি তেখেতক পাই মৰাণ আৰক্ষী আৰু ৰাইজে তদন্ত আৰম্ভ কৰিছে আৰু মৰাণৰ আৰক্ষীক আমি মৰাণবাসী ৰাইজে ধন্যবাদ জনাইছোঁ এই অভিযানত তেখেতলোকে কষ্ট কৰি ড্ৰাগছ সৰবৰাহী মৰাণত যাতে ধৰিছে আৰু এনেকৈ অভিযান আৰু চলি থাকে ড্ৰাগছ আৰু ভাঙৰ বিৰুদ্ধে সেইটোৱে আমি ৰাইজে প্ৰশংসা কৰিছোঁ মৰাণ আৰক্ষী কিমান টকা এইটো এইটো আপোনাৰ ইউনিয়ন বেংকৰ